অতি মৰমৰ আৰু আমি একেলগে এসময়ত সাংবাদিকতাৰ জগতখনত কাম কৰা ভাতৃসম দিলীপ চন্দন, সাংবাদিক জ্যেষ্ঠ সাংবাদিক ভূপেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যী, অসমৰ মাননীয় অতিৰিক্ত মুখ্য সচিব শ্ৰীযুত মুকেশ সাহু ডাঙৰীয়া, বিভাগীয় আয়ুক্ত সচিব, আমাৰ সকলোৰে প্ৰেছৰ মানুহখিনিৰ অত্যন্ত চিনাকি কুমাৰ পদ্মপাণি বৰা আৰু উপস্থিত সকলো সাংবাদিক আৰু সাহিত্যকৰ্মী আৰু ছাত্ৰ ছাত্ৰীসকল। ছাত্ৰ ছাত্ৰী আছে বুলি কৈছে কাৰণে মই আপোনালোকক সম্বোধন কৰিছোঁ, মাছ কমিউনিকেশ্যনৰ ছাত্ৰ ছাত্ৰী। স্বাভাৱিকতেই প্ৰেছ ডেটো আপোনালোকৰ ভৱিষ্যতে নিজৰ দিন হৈ পৰিব। মই এটা কথাত বৰ ভাল লাগে যে অসমীয়া সাংবাদিকতাৰ যেতিয়া ১৫০ বছৰীয়া ইতিহাসখন উলিয়ালে, আমাৰ অধিকাৰী দাদাহঁত আছিল সেই গোটেই প্ৰকল্পটোৰ লগত জড়িত, তাতে অকণমানকে হ'লেও মোৰ নামটো সাংবাদিক হিচাপে আছে। যিহেতু মই সেই সময়ত এটা সময়ত আজিৰ সময় বুলি এখন আলোচনী সম্পাদনা কৰিছিলোঁ প্ৰায় ৪.৫ বছৰ কাল। সেই তেতিয়াই দিলীপ চন্দন একেলগে আমি একেখন আলোচনীতে কাম কৰিছিলোঁ আৰু দিলীপৰ সেই সাংবাদিকতাৰ জীৱনৰ আৰম্ভণি। আৰু তেতিয়া আমি প্ৰফুল্ল বৰা দাদাৰ লগত প্ৰান্তিকৰ লগত কম্পিট কৰিছিলোঁ, কিন্তু আমি কম্পিট কৰি নোৱাৰিলোঁ কাৰণ আমাৰ তেতিয়া হেণ্ড কম্প'জৰ কাৰবাৰ আৰু প্ৰান্তিকৰ তেতিয়াই PTS ফটো টাইপ ছেটিং আছে। তেনেকেই তেতিয়া আৰম্ভ কৰা হৈছিল। সাংবাদিকতাৰ আজি টেকনলজি ইমান পালেহি যে আজিকালি 10 কপি কিতাপ উলিয়ালেও বহুত সস্তাত সুন্দৰকৈ উলিয়াব পৰা এটা অৱস্থা হ'লেই।